লৈকে ৰাজ্য চৰকাৰে এককালীন 5 লাখ টকাৰ সাহায্য আগবঢ়াব। আজি কেবিনেটে আৰু এটা বিশেষ সিদ্ধান্ত লয় আমাৰ জল জীৱন মিছনত জলমিত্ৰ আৰু জল সহায়ক দুটা কেটেগৰীৰ ৰাইজে বা ব্যক্তিয়ে ভলেন্টিয়াৰ হিচাপে কাম কৰি আছে। তেওঁলোকক আমি কম সংখ্যক মাননি দিওঁ, কিন্তু কাৰোবাৰ মৃত্যু হলে পৰিয়ালটো যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। কেবিনেটে আজি এটা সিদ্ধান্ত লৈছে যে জলমিত্ৰ, সজল মিত্ৰ বা জল সহায়ক তেওঁলোকৰ যদি আকস্মিক মৃত্যু হয় পৰিয়াললৈকে ৰাজ্য চৰকাৰে এককালীন 5 লাখ টকাৰ সাহায্য আগবঢ়াব। আমাৰ মহাবিদ্যালয়ৰ অধ্যাপকসমূহক কিছুদিন আগতে আমি কেৰিয়াৰ এডভান্সমেণ্ট স্কিম বা কেছ প্ৰমোশ্যন দিছিলোঁ, কিন্তু যিটো দিনৰ পৰা প্ৰমোশ্যন পাইছিলে সেই দিনটোৰ পৰাই প্ৰমোশ্যনটো কাৰ্যকৰী হৈছিলে। কেবিনেটে আজি সিদ্ধান্ত লৈছে যে ফৰ দ্য পাৰ্পাছ অফ কাউণ্টিং ছিনিয়ৰিটি তেওঁলোকে যি দিনৰ পৰাই যোগ্য হৈছিলে সেই দিনাখনৰ পৰাই তেওঁলোকৰ প্ৰমোশ্যনটো আমি কাউণ্ট কৰিম। ইয়াৰ ফলত এছিষ্টেণ্ট প্ৰফেচাৰজন এছ'চিয়েট হোৱা, এছ'চিয়েটজন প্ৰফেচাৰ হোৱা, এই প্ৰক্ৰিয়াটোত কলেজ অধ্যাপকসকলক সহায় কৰিব, কিন্তু বিত্তীয় সুবিধা তেওঁলোকে নাপাব। খালি তেওঁলোকৰ প্ৰমোশ্যনটো আমি তেওঁলোক যি দিনাখনৰ পৰাই যোগ্য হৈছিলে সেই দিনাখনৰ পৰাই আমি প্ৰমোশ্যনটো কাউণ্ট কৰিম। ফলত তেওঁলোকৰ নেক্সট প্ৰমোশ্যন পাবৰ কাৰণে যিটো ইলিজিবিলিটি পিৰিয়ড সেইটো বহুখিনি কমি যাব আৰু আমাৰ কলেজৰ অধ্যাপক সহ অধ্যাপকসকল যথেষ্ট উপকৃত হ'ব।